আজি তেজপুৰ সমষ্টিৰ ভোমৰাগুৰি জিলা পৰিষদত অগপ জিলা পৰিষদৰ প্ৰাৰ্থী নুৰুল হকৰ লগতে 4টা পঞ্চায়তৰ অগপৰ প্ৰাৰ্থী হৈ দোলাবাৰীত উপস্থিত হয় অগপ সভাপতি অতুল বৰাৰ লগতে মন্ত্ৰী কেশৱ মহন্ত। ভাষণ প্ৰদান কৰি অতুল বৰাই কয়, কংগ্ৰেছক ভোট দি লাভ নাই, উন্নয়ন নহব। এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে। মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিলেহে উন্নয়ন হব। তেতিয়াহে চৰকাৰী আঁচনিসমূহৰ সুবিধা ৰাইজে পাবলৈ সক্ষম হব। আনহাতে কেশৱ মহন্তই কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত চামগুৰি সমষ্টিত কংগ্ৰেছে এখনো আসন নাপায়, কংগ্ৰেছ শূন্য হব। অসম গণ পৰিষদ দল এটা ধৰ্মনিৰপেক্ষ দল। ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী আৰু আঞ্চলিকতাবাদৰ জাতীয়তাবাদৰ ধ্যান ধাৰণাৰে দলটোৱে সদায় কাম কৰি আহিছে। আৰু অসম গণ পৰিষদৰ প্ৰতি ধৰ্মীয় সংখ্যালঘুসকলৰ মই ভাবোঁ যে ধৰ্মীয় সংখ্যালঘুসকলে একমাত্ৰ ৰাজনৈতিক শক্তি, যাক ৰাজনৈতিক মিত্ৰ হিচাপে নিশ্চয় গ্ৰহণ কৰিব পাৰে আৰু কৰেও। কিন্তু আপোনালোকে জানে যে কংগ্ৰেছে দীৰ্ঘদিন ধৰি ধৰ্মীয় সংখ্যালঘুসকলক কেৱল হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে, ভোট বেংক হিচাপে। এতিয়া কিন্তু উপলব্ধি কৰিছে, কাৰণ কংগ্ৰেছটো এইবাৰ মই ভাবোঁ যে কংগ্ৰেছৰ এইবাৰ শ্মশান যাত্ৰা আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচনত। মইতো কৈছোঁৱেই, শূন্যৰ পৰা মহাশূন্যলৈ যাব। আৰু কংগ্ৰেছৰ লগত কংগ্ৰেছৰ যিবিলাক কংগ্ৰেছৰ পৃষ্ঠপোষকতাত ঔৰসত যিবিলাকৰ জন্ম হৈছিল অন্যান্য কেতবোৰ দল, সেইবিলাকো এইবাৰ শূন্যৰ পৰা মাইনাছত যাব। গতিকে বৰ্তমান সময়ত আমি দেখিছোঁ যে ধৰ্মীয় সংখ্যালঘুসকলে বিকল্পৰ সন্ধান কৰিছে, তেওঁলোকে বিচাৰিছে। আৰু আমি তেওঁলোকক আশ্বাস দিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ, আৰু এই চৰকাৰখনৰ মূল লক্ষ্য হৈছে উন্নয়ন। আৰু আমি এখন শক্তিশালী পঞ্চায়তী ৰাজ ব্যৱস্থা আমি সকলোৱে কামনা কৰিছোঁ। আৰু আমি ভাবোঁ যে মিলি জুলি আমি সকলোৱে এখন যদি একোখন শক্তিশালী পঞ্চায়ত প্ৰতিটো অঞ্চলত, গ্ৰামাঞ্চলত আমি গঠন কৰিব পাৰোঁ, পঞ্চায়তী ৰাজ ব্যৱস্থাটো শক্তিশালী হ'ব। আৰু মহামানৱ মহাত্মা গান্ধীয়ে যি সপোন দেখিছিল পঞ্চায়তৰ জৰিয়তে, সেই সপোনক আমি সাকাৰ ৰূপ দিব পাৰিম। আৰু আমাৰ ৰাজ্যখনত ট্ৰিপল ইঞ্জিন চৰকাৰে কাম কৰিব, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই ভাবোঁ যে উন্নয়নৰ ক্ষেত্ৰত তেখেতে যথেষ্টখিনি কাম কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উন্নয়ন আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মুদ্ৰাৰ আচলতে পৃথিৱী। গতিকে পঞ্চায়তবিলাক যদি একে লাইনৰ হয়, তেতিয়াহ'লে কাম কৰিবলৈ ডেফিনেটলি সুবিধা হ'ব। আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলে মই ভাবোঁ যে সেই সুযোগটো গ্ৰহণ কৰা উচিত। নহয়, চামগুৰিতটো প্ৰমাণ কৰি দিলে যে মিত্ৰজোঁটৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক বাই ইলেকশ্যন নিৰ্বাচন হ'ল। মই সেই অঞ্চলত খুব ঘনিষ্ঠভাৱে অহা যোৱা কৰোঁ, আৰু তাত এইবাৰ যথেষ্ট পৰিৱৰ্তন হ'ব। তাত মিত্ৰতা খুব সুন্দৰভাৱে হৈছে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত। আৰু এইবাৰ তাত আমি ভাবিছোঁ কংগ্ৰেছে কোনো এখন চিট তাত নিৰ্বাচিত হ'ব নোৱাৰিব। মই 100% আশাবাদী। ৰাইজৰ সমাগম দেখিছে যে আমিনুলৰ লগত আছে মানুহ নাই আজিৰ দিনত। আজি আপোনালোকে কেমেৰাটো ঘূৰালে চাব পাৰিব কিমান আজিৰ মিটিঙত কিমান মানুহ হৈছে। আপোনালোকৰ মিডিয়াসকলে আপোনালোকে দেখিলে গম পাব যে কিমান মানুহ হৈছে। আমিনুলে চলাইছে ধনবল, মোৰ লগত আছে ৰাইজৰ বল। ধনবল দেখুৱাইছে, ধন দি টিকেট আনিছে, 30 লাখ টকা খৰচ কৰি টিকেট আনিছে, মোক ৰাইজে ওলাই নি টিকেট দিছে। গতিকে মোৰ লগত ৰাইজ আছে। আজি আপোনালোকে এই অধিৱেশন দেখিলেই গম পাব কোন কেনেকুৱা। সেইটো ৰাইজৰ মতামত ল'লেও গম পাব। তেনেকুৱাতো দেখা নাই। ৰাইজটো মোৰ লগতে আছে, ৰাইজে মোক ওলাই আনিছে। তেওঁৰ পইচা ইমান দূৰ বাগৰি নাযায়, য'ত পেলাই তাতে থাকে। ধন বলে কাম নিদিয়ে। ৰাইজ আছে মোৰ লগত, ৰাইজে মোক ওলাই আনিছে, ৰাইজে লৈ যাব। আৰু আগন্তুক দিনত মই ৰাইজৰ কাম কৰিম বুলি আশা ৰাখিছোঁ।